শ্ৰদ্ধাৰ ৰাইজ নিউজ 18 আছাম এণ্ড নৰ্থ ইষ্ট নামৰ নিউজ চেনেল এটা আছে। এই নিউজ চেনেলটোৰ মালিক ভাৰতবৰ্ষৰ বিখ্যাত উদ্যোগপতি মুকেশ আম্বানী ডাঙৰীয়া। এই নিউজ চেনেলটোৱে যোৱা 2-3 দিন ধৰি যেতিয়াৰ পৰা অসমত মূল্যবৃদ্ধি হৈছে, চাউল চেনিৰ দাম বাঢ়িছে, পিঁয়াজৰ দাম বাঢ়িছে, ফল মূলৰ দাম বাঢ়িছে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, আন খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি যেতিয়াৰ পৰা হৈছে, এই চেনেলটোৱে ভাৰতবৰ্ষৰ বাহিৰৰ পাকিস্তান, বাংলাদেশ ইত্যাদি অনুন্নত দেশসমূহত পেট্ৰল ডিজেল ইত্যাদিৰ দাম কেনেধৰণে বাঢ়িছে এই প্ৰচাৰত ব্যস্ত আছে। এটা কথা সকলোৱে জানে যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিয় বন্ধু হৈছে মুকেশ আম্বানী নাইবা গৌতম আদানী ডাঙৰীয়া। গতিকে এওঁলোকৰ কাৰণে যোৱা 12টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে দেশখনৰ লগত এই কথাও সৰ্বজন বিদিত। গতিকে এওঁলোকৰ চেনেলসমূহে বিজেপিৰ হৈ কাম কৰিবই লাগিব, বিজেপি প্ৰ'মেক্স হিচাপে কাম কৰিবই লাগিব, আৰু 12টা মাহে এই চেনেলসমূহে বিজেপিৰ হৈ কাম কৰে। কিন্তু যেতিয়া জনসাধাৰণে প্ৰকৃতাৰ্থত সমস্যাত ভোগে, মূল্যবৃদ্ধিৰ নিচিনা প্ৰকোপ যেতিয়া আহে, তেতিয়া কমচে কম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে বিবেচনা কৰা এইসমূহ চেনেলে কোন মালিক কোন দল পাহৰি জনসাধাৰণৰ সমস্যাসমূহ দাঙি ধৰি চৰকাৰক জবাবদিহি কৰিব লাগে, যাতে চৰকাৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয়। কিন্তু তাকেই নকৰি যিটো সময়ত জনসাধাৰণৰ মূৰৰ ওপৰত টাঙোন পৰিছে, মূল্যবৃদ্ধিৰ প্ৰকোপে সকলোকে জুৰুলা কৰিছে, চৰকাৰী চাকৰিয়াল আৰু টকা পইচা থকা মানুহখিনিৰ বাহিৰে যিখিনি মানুহে হাজিৰা কৰি খায়, যিখিনি মানুহে আঁচনিৰ ওপৰত নিৰ্ভৰশীল, যিখিনি মানুহে ব্যক্তিগত খণ্ডত কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে, সেই মানুহখিনিক মূল্যবৃদ্ধিয়ে কেনেধৰণে জুৰুলা কৰিছে ভোগা মানুহখিনিয়েহে বুজে। গতিকে জনসাধাৰণৰ কমচে কম এই সময়খিনিত এনেধৰণৰ কাম কৰিবলৈ নাপায়। আৰু পাকিস্তান, বাংলাদেশ ইত্যাদিৰতো দৰ্শকে এই চেনেলসমূহ বনোৱা নাই। এই যে আমাৰ সাংবাদিকসমূহ, তেওঁলোকে সাংবাদিক হিচাপে প্ৰতিষ্ঠিত হৈছে, বাঘা সাংবাদিক হৈছে, সকলোৰে জীৱনত উত্তৰণ ঘটিছে, নিউজ চেনেলসমূহৰ দৰ্শক আমাৰ ভাৰতবৰ্ষৰ আৰু অসমৰহে, তাৰ দৰ্শকেতো তেওঁলোকৰ নিউজ চেনেল নাচায়। গতিকে যিসমূহ দৰ্শকে এই চেনেলসমূহ চাই এওঁলোকক প্ৰতিষ্ঠা কৰিছে, য'ত তেওঁলোকে ব্যৱসায় কৰে, য'ত তেওঁলোক ডাঙৰ মানুহ হৈছে, সেই মানুহখিনি আৰু সেই নিজৰ সমাজখনৰ কথা ভাবিব লাগে। আৰু এখন লিষ্ট উলিয়াইছে, কোনে উলিয়াইছে, কি চ'ৰ্চ, ক'ৰ পৰা আহিছে, কোন সংগঠন, একো নাম নাই। কেৱল পেট্ৰল ডিজেল আৰু কেইখনমান দেশৰ নাম লিখা আছে আৰু পাৰ্চেণ্টেজ এটাত প্ৰচাৰ কৰি ফুৰিছে। ইমান অপপ্ৰচাৰ, ইমান প্ৰপাগেণ্ডা। মানুহৰ জ্ঞান বুদ্ধি আৰু বিবেক আছে, মানুহে কথাবোৰ বুজি পায়। মূল্যবৃদ্ধিৰ নিচিনা সংকট যেতিয়া আহিছে, সকলোৱে একেমুখে চৰকাৰক জবাবদিহি কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰাৰ কাৰণে বাধ্য কৰিব লাগে। সেইটোহে হ'ব লাগে সকলোৰে দায়িত্ব। গতিকে সকলো সময়তে কোন মালিক কোন দলৰ হৈ কাম কৰিব লাগে এই বিষয়বোৰতে যদি ব্যস্ত থাকে আৰু প্ৰতিটো ক্ষেত্ৰতেই যদি জনসাধাৰণক বিপথে পৰিচালিত কৰে, তেনেহ'লে এইখন সমাজ হৈ থাকিবনে বাৰু? গতিকে এইবোৰ কাম নকৰিবলৈ আমি আহ্বান জনাইছোঁ। মূল্যবৃদ্ধি হৈছে, জনসাধাৰণৰ সমস্যা হৈছে, চৰকাৰে সেইবোৰ অনতিবিলম্বে নিৰূপায় কৰি সেইবোৰ কণ্ট্ৰল কৰা, সেইবোৰ নিয়ন্ত্ৰণৰ মাজলৈ আনিব লাগে আৰু জনসাধাৰণক সকাহ দিব লাগে। ধন্যবাদ। জয় আই অসম।